অখিল গগৈ ছাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে এটা ডাঙৰ এটা আইন পাছ কৰিছে, সি হিন্দুৱেই হওক বা মুছলমানেই হওক, যদি এজনীতকৈ বেছি বিয়া কৰে বোলে হেনো 7 বছৰ কাৰাদণ্ড খাটিব লাগে। অখিল গগৈ ক'লে তেওঁ নিৰ্বাচনত জিকিলেহে এইটো ৰূপায়ণ কৰিব, তেখেতটো নিজিকেই। আচ্ছা, যিয়ে আছে বাৰু জিকক, কিন্তু এইবিলাক কৰিতো লাভ নাই। কিবা লাভ হ'ব নেকি ইয়াৰ পৰা? না ভাৰত চৰকাৰে, অসম চৰকাৰে কিবা টেক্স পাব? হিন্দুইটো মানি ল'ব, কিন্তু মুছলিমসকলেতো নামানে। ওপৰত নেদেখুৱালেও সিহঁতৰ ভিতৰত কমেও 5-6জনকৈ পত্নী থাকে। আৰু ইয়াক যদি আপুনি নীতি বিৰুদ্ধে কৰিবলৈ যায়, তেতিয়াহ'লেতো আপুনি ভোট নাপাব নেকি ছাৰ? মই কোৱা নাই নহয় ছাৰ, সেই অখিল গগৈ বোলাজনে কৈছে। হয় নেকি? তেখেতক মাতি দিয়া ইয়াত। যিদিনাখন তেখেতে দ্বিতীয় বিবাহ কৰিব নহয়, তেখেতকে মই ফাৰ্ষ্ট এৰেষ্ট কৰিম। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড কল কৰিবলৈ নাপাহৰিব। থেংক ইউ।